অভিনয়ৰ সুযোগ দিয়াৰ নামত যুৱতীক অশ্লীল প্ৰস্তাৱ বিশেষ সময় কটাবলৈ প্ৰস্তাৱ আৰকে প্ৰডাকশ্যনৰ ৰোহিত নামৰ লোকজনৰ ফোন কল ফায়াৰে গুৱাহাটীৰ আৰকে প্ৰডাকশ্যনৰ ৰোহিতৰ কাণ্ডই জোকাৰি গৈছে সাংস্কৃতিক মহল অভিনেত্ৰী হ'বলৈ বিশেষ প্ৰস্তাৱ আগবঢ়াইছিল জাগিৰোডৰ জাৰগাঁৱৰ এগৰাকী যুৱতীক ফোন কৰি দিলে প্ৰস্তাৱ পইচাই সব নহয় সব ছোৱালী পইচাত বিক্ৰী নাযায়তো গম পাইছে আপোনাৰ প্ৰডাকশ্যনটোৰ নাম কি কৈছিলে আৰকে প্ৰডাকশ্যন তুমি মোক লগ কৰিবা আজি ফেঞ্চি বজাৰ আহিবা আজি মই কিয় লগ কৰিম আপোনাক মই আপোনাক মানা কৰিছোঁ না আপুনি মোক যিটো প্ৰস্তাৱ দিছে যে আপোনাৰ লগত টাইম স্পেণ্ড কৰিব লাগিব আপোনাক হেপি মই নোৱাৰোঁ সেইটো মোৰ ফালৰ পৰা মই মানা কৰাৰ পিছতো আপুনি মোক বাৰ বাৰ কিয় ডিষ্টাৰ্ব কৰি আছে না মোক লাগিব জোৰ জবস্তি চব বস্তু নহয়তো চব ছোৱালী একে নহয় আপুনি ভবাৰ দৰে গম পাইছে নাই মই ভবাৰ দৰে মোক লাগিব এনেকুৱা ধৰণৰ কথা নহয় আপুনি কি আগতে মই এজনৰ তোমাৰ নম্বৰ দিছিল যে তুমি কামে নকৰা ইমান মই তেতিয়াই মই তোমাক ফোন কৰিছিলোঁ এতিয়া মই গম পাইছোঁ তুমি বহুত দিন আগতে তুমি যেতিয়া খালি কামত জাষ্ট পঢ়ি দিছা মই ভাল কামেই কৰি আছোঁ আৰু ভাল কামেই কৰি যাম ভৱিষ্যতলৈ মই বেয়া কাম নকৰোঁ মই বেয়া কাম কৰোঁতে কৰোঁ তুমি ওৱান টাইম খালি মোৰ লগত থাকিবা এইটোহে কৈছোঁ মই মোক লাগিব তোমাক কৈছোঁ ন আৰে মই আপোনাক পুলিচ কেছ কৰিম আপোনাৰ ওপৰত হ'ব কৰা এতিয়া কৰা ক'ব কোন ধৰণত যাব লাগে এইবিলাক ধমকি মোক নিদিবা হা ধমকি বেলেগ মানুহক দিবা ঠিক আছে হ'ব দিয়ক এইবিলাক ধমকি মোক ভয় নকৰিবা হা তুমি ইণ্ডাষ্ট্ৰীত যে কাম কৰিব নোৱাৰিবা এনেকুৱা কথা ক'লে আজি মই বন্ধ কৰি দিম ইণ্ডাষ্ট্ৰীখন তেনেকৈ অসমীয়া ইণ্ডাষ্ট্ৰীখন তেনেকৈ চলি আছে নেকি এইটো চব মোৰ হয় মই যিটো কম এইটো মানিব লাগিব তেনেকৈ চলি আছে নেকি আজি ডাঙৰ ডাঙৰ যে অভিনেত্ৰী হৈছে তেওঁলোকে কি তেনেকৈ চলি আছে নেকি কাৰো কথা কাকো ক'ব নাযায় তোমাৰ পাৰ্চনেল কথা তুমি ক'ব যা তুমি তোমাৰ বয়ফ্ৰেণ্ডৰ লগত সোমাব যা তোমাৰ কথা তুমি মানুহক কোৱা ৰাখি আপুনি বহুত ফাল্টু মানুহ এইবিলাক মোক নক'বা হা ধমকি দিম যাওঁ মোক ইণ্ডাষ্ট্ৰীলৈ একদম বাহাদুৰি মাৰিছে আপোনাৰ নাম কি কাম নকৰা বাছ মোক ভয় দেখাইছে কেলা কাম নকৰোঁ বুলি কৈছে আপুনি কিয় মোক ফোন মাৰিছে নহ'লে মোক ভয় নেদেখাবা সেইটো কৈছোঁ তুমি কাম নকৰা ভাল কথা চেছ ভয় দেখে নাই ভয় দেখিলে আপুনি কিয় পাগলৰ নিচিনাকৈ হ'ব মই চাম ন তোমাক ঠিক আছে চাই লওক যাওক কি কৰিব আপুনি গুৱাহাটীৰ আৰকে প্ৰডাকশ্যনৰ ৰোহিতৰ কাণ্ডৰ কথা ভুক্তভোগীয়ে জনালে এনেকৈ আপোনাৰ এটা প্ৰডাকশ্যন আছে আৰকে প্ৰডাকশ্যন আজি প্ৰায় 4 মাহৰ আগত তেওঁৰ লগত মই কিবা চিনেমা কৰিব লাগে বুলি ফোন আহিছিলে মোলৈ তাৰপিছত আৰু দুদিনমান কথা পাতিলোঁ পে'মেণ্ট পাতিৰ কথা হৈ গ'ল তাৰ ফাইনেল হোৱাৰ 3-4 দিন পিছত তেখেতৰ আকৌ ফোন আহিছে যে তেখেতৰ লগত মই 1 ডে ষ্টে কৰিব লাগিব আৰু তেখেতক মই হেপি কৰিব লাগিব যদি মই এইখিনি কৰিব পাৰোঁ তেখেতসকলৰ প্ৰডাকশ্যনৰ লগত মই কাম কৰিব পাৰিম আৰু সেই কামটো মই কৰিব নোৱাৰোঁ মোৰ মা দেউতা ইমান লেতেৰা শিক্ষা দিয়া নাই যে মই বেয়া কাম কৰি আগবাঢ়ি যাম বহুত কষ্ট কৰিছোঁ জীৱনত আৰু মই এক্টিং ডান্সটো মই সৰুৰ পৰাই কৰা মই খুব ভাল পাওঁ ভাল কাম কৰি অসমৰ হৈ কিবা এটা কৰাৰ ইচ্ছা আছে কিন্তু এনেকুৱা কিছুমান ভাবুকিয়ে বা এনেকুৱা কিছুমান বেয়া প্ৰস্তাৱে ক'ৰবাত যে পিছুৱাই গৈছোঁ তেনেকুৱা অনুভৱ হৈছে আজি আৰু তেনেকুৱা হ'বগে আজি মোৰ লগত হৈছে কালি বেলেগৰ লগত হ'ব সকলো হয়তো মোৰ নিচিনাকৈ এনেকৈ ওলাই আহি কেমেৰা সন্মুখত কোৱা সাহস নাই মই ভয় নকৰোঁ যিহেতু মোৰ ইয়াত কোনো ভুল নাই ভুলটো তেওঁলোকৰ আৰু তেওঁলোকে উচিত শাস্তি পাব লাগিব সেয়ে মই আজি থানালৈ আহিছোঁ আৰু তেখেতৰ আজিও ফোন আহিছিলে আজিৰ তাৰিখত ফোন আহিছে ফোন আহি মোক কৈছে মই কৰিবই লাগিব এনেকুৱা মানে নহয় তুমি কৰিবই লাগিব মোক হেপি মানে মোৰ লগত থাকিবই লাগিব তাৰপিছত কৈ আজি ফেঞ্চি বজাৰ তুমি লগ কৰিব লাগিব যেতিয়া কৈছোঁ মই নকৰোঁ মই পুলিচৰ সহায় ল'ম তেতিয়া তেওঁৰ ফালৰ পৰা ভাবুকি আহিছে কি যি ফিল্ম ইণ্ডাষ্ট্ৰী আছে তাত তেওঁ মানে মোৰ জীৱনটো মানে ধ্বংস কৰি দিব তেনেকুৱা ভাবুকি আহিছে তেওঁৰ ফালৰ পৰা নাম মই নাজানো তেখেতৰ ফেচবুক একাউণ্টটো মই চেক কৰোঁতে ফটো একপি পাইছোঁ তেখেতৰ ফটোকপি আছে মোৰ লগত নাম্বাৰ নাই আৰু তেখেতৰ ফেচবুক একাউণ্ট আৰু ইনষ্টা একাউণ্টটো মোৰ লগত আছে আৰু মই জনামতে মোক অলপ আগত মেছেজ আহিছে তেখেতে আৰু ছোৱালীক তেনেকৈ মেছেজ কৰে গতিকে যি ইণ্ডাষ্ট্ৰীক আমি বিশ্বাস কৰোঁ আমি নতুন প্ৰজন্ম উঠিবলৈ আমাৰ এতিয়া কেনেকুৱা হ'ব আজি মোৰ মা দেউতাই ছাপোৰ্ট কৰি আছে কালি হয়তো মোক ক'ব নালাগে যাবলৈ তোমালোকৰ ফিল্ম ইণ্ডাষ্ট্ৰীখন এনেকুৱাই হয় নেকি গতিকে আমাৰ সপোনবিলাক উঠি অহা প্ৰজন্মৰ সপোনবিলাক কি হ'ব আমি মই যিমান দিনে সপোন দেখিছোঁ এই সপোনবিলাক মোৰতো শেষ কৰি যাব নোৱাৰোঁ গতিকে মোক ইয়াত ন্যায় লাগে এগ্ৰিমেণ্ট মানে মই নাই পোৱা লগ মোৰ লগত ফোনত হৈছে ফোনত পে'মেণ্ট পাতি কথা হৈছে
আৰু লগ পাই এগ্ৰিমেণ্ট কৰাৰ কথা আছিলে কিন্তু তাৰ আগতে তেখেতে যিহেতু মোক ইমান এটা লেতেৰা প্ৰস্তাৱ দিছে মই নোৱাৰিলো বেলেগে হয়তো কৰে চাগে সেইবিলাক মই নাজানো কিন্তু মই নোৱাৰো মোৰ মাইণ্ডে নকয় যে মই কিবা বেয়া কাম এটা কৰি ভাল কাম কৰিম সদায় ভাল কাম কৰিম মই সেইটো জানো মই ছাৰহঁতৰ পৰা উচিত ন্যায় বিচাৰিছো কাৰণ আজি নহয় কালি মই গুৱাহাটী যাম কাম কৰিম যদি তেওঁ মোক কিবা এটা ক্ষতি কৰি দিয়ে তাৰ ৰিস্ক কোনে ল'ব কাৰণ মানুহ মৰাৰ পিছত মানুহৰ ন্যায় বিচাৰি লাভ নাই যি কৰিব লগা আছে এতিয়াই কৰক জাগিৰোডৰ পৰা সমুদ্ৰমণি নেওকৰ ৰিপৰ্ট NTV ফৰ আছাম